মৰাণৰ হুংহুঙীয়া গাঁৱত মাঘী উৎসৱ উদযাপন অমৰজ্যোতি যুৱ সংঘ সাংস্কৃতিক ক্ষেত্ৰ পৰিচালনা সমিতি আৰু জিলমিল গ্ৰাম্য সংগঠনৰ উদ্যোগত আৰু হুংহুঙীয়াবাসীৰ সহযোগত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় মাঘী উৎসৱ। এই উপলক্ষে পৰম্পৰাগত খেল-ধেমালি, সাহিত্য প্ৰতিযোগিতা, স্মৃতি গ্ৰন্থ উন্মোচন আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। স্মৃতি গ্ৰন্থ সুগন্ধি উন্মোচন সাংবাদিক ঋষেশ্বৰ বৰুৱাই। এই মাঘী উৎসৱৰ কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মৰাণ সমষ্টি বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বুধিন সোণোৱাল, বাহনীপথাৰ MV স্কুলৰ প্ৰধান শিক্ষক জিন্তু চেতিয়া আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে। আজি আমি 10 বছৰীয়া মাঘী উৎসৱটো পাতিছোঁ আৰু বিশেষকৈ আমি শাৰীৰিক আৰু বৌদ্ধিকৰ ক্ষেত্ৰতে আমি প্ৰতি বছৰে এই অনুষ্ঠানটোক লাগি আহিছোঁ। আজি এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰিছোঁ সুগন্ধি নামেৰে আৰু এই অনুষ্ঠানটি আমি সফল হওক বুলি কিনে আমি কামনা কৰোঁ। যিহেতু আমাৰ আজি বহুত এটা স্মৃতি হিচাপে আজি স্মৃতি গ্ৰন্থ উন্মোচন শাৰীৰিক মানসিক বিকাশৰ উদ্দেশ্যে আমি প্ৰথমৰ পৰা এই দশমত ধৰি দিওঁ যে যথেষ্ট শিশুসকলৰ প্ৰতিভা বা ক্ৰীড়া ক্ষেত্ৰত যিখিনি গতি প্ৰদান কৰা হয়, গতিকে সেইখিনি আমি যথেষ্ট কৰিছিলোঁ। মই মৰাণ সমষ্টিৰ নাহৰণি পঞ্চায়তৰ হুংহুঙীয়া গাঁৱত উপস্থিত আছোঁ আৰু হুংহুঙীয়াবাসীৰ ৰাইজে প্ৰত্যেক বছৰে তেখেতসকলে মাঘী মেলা উৎসৱ আয়োজন কৰে আৰু ভাল লাগিছে। আজি তেখেতসকলে প্ৰত্যেক বছৰে এনেধৰণে উঠি অহা প্ৰজন্ম আৰু কণ কণ ছাত্ৰ-ছাত্ৰীসকলক সাংস্কৃতিক মঞ্চ আৰু ক্ৰীড়া এখন মঞ্চ দিবৰ কাৰণে প্ৰয়াস কৰে। দিনজোৰা কাৰ্যসূচী তেখেতে বিভিন্ন ক্ৰীড়া আৰু লগতে আজি ৰাতি সাংস্কৃতিক প্ৰতিযোগিতা আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে প্ৰজন্মক যি উৎসাহ দিছে তাৰ কাৰণে মই মন্ত্ৰীসকলক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ যোগেদি তেখেতসকলে ভৱিষ্যত জীৱনত ভাল এখন মঞ্চলৈ যাবলৈ কাৰণে যি সাহস আৰু প্ৰেৰণা পায়, এই প্ৰেৰণাই তেখেতসকলৰ কাৰণে এটা স্মৃতি হৈ ৰ'ব আৰু আজি এই অনুষ্ঠানত তেখেতসকলে ৰাইজৰ যেনেধৰণে সহযোগিতা লাভ কৰিছে, মই ভাবোঁ এনেধৰণৰ যোগেদি এখন সমাজ সমন্বয়ৰ যোগেদি সমাজ আগবাঢ়ি যাব পাৰিব। আজি অমৰজ্যোতি যুৱ সংঘ সাংস্কৃতিক ক্ষেত্ৰ পৰিচালনা সমিতি আৰু দ্বিতীয়মাত আমাৰ যুৱক যুৱতীসকলৰ কাৰণে কণ কণ ল'ৰা ছোৱালীসকলৰ কাৰণে অত্যন্ত সুন্দৰ এটা সুন্দৰ প্লেটফৰ্ম। আজি প্ৰথম বৰ্ষ এতিয়া এনেকুৱা হৈছে আমাৰ সন্তানসকলে কণ কণ ল'ৰা ছোৱালীসকলে বাট চাই থাকে। এইবাৰ মই আৰ্টত ফাৰ্ষ্ট, অহাবাৰ ফাৰ্ষ্ট আমাৰ মঞ্চখনত মই নিজক প্ৰতিপন্ন গতিকে উদ্যোক্তাসকলে মোৰ তৰফৰ পৰা আজি প্ৰত্যেককে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।